সমূহ ভক্তপ্ৰাণ ৰাইজক দেখুৱাবলৈ পাই সুখী হৈছোঁ। এয়া হৈছে মদন কামদেৱ। বায়াতা চাৰিআলিৰ নিচেই কাষত লাগি আছে এয়া মদন কামদেৱ। চাওক মদন কামদেৱত শিলবিলাকত কেনেধৰণে এইবিলাক চিত্ৰ অংকন কৰাই আছে চাওকচোন এবাৰ। যিসকলে এতিয়ালৈকে অহা নাই নিশ্চয় আহিব বুলি আশা কৰিলোঁ। এয়া হৈছে মদন কামদেৱ। ইয়াত যিমান পাথৰ আছে প্ৰতিটো পাথৰতে ধুনীয়াকৈ চিত্ৰ অংকন কৰাই আছে, কিন্তু একদম ওচৰৰ পৰা দেখুৱালে ভালদৰে বুজি পাব, নহ'লে অলপ অসুবিধা হয়। ইয়াত যিমান পাথৰ আছে প্ৰত্যেকটো পাথৰৰে লিখাই আছে, চিত্ৰ অংকন কৰাই আছে। চাওক যিমান চাব আপোনালোকে সকলো পিনে যিমান পাথৰ আছে প্ৰতিটো পাথৰতে চিত্ৰ অংকন কৰাই আছে। চাওক আপোনালোকৰ কাৰণে মদন কামদেৱলৈ আহিছোঁ, আপোনালোকে চাওক। সমূহ ভক্তপ্ৰাণ ৰাইজে যদি কোনোবা অহা নাই তেখেতসকলে এবাৰ হ'লেও আহক আৰু চাই যাওক। অসমৰ এটা ঐতিহাসিক চিহ্নবিলাক আছে ইয়াত, চাই যাওক।